বিহু বিহু দেখোন লাগিলে ৰংমন বাদ্য ভাণ্ডাৰ ক'ত আছে আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। নমস্কাৰ, মই গোপিকা। আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই এগৰাকী গৃহিণী আৰু সেইবাবে আপোনালোকক ঘৰুৱা কামৰ মাজেৰে মই ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰোঁ। মইনো দিনটো ঘৰত কি কৰি থাকোঁ বা কেনেদৰে ব্যস্ত আৰু সেইখিনিকে আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰোঁ। এইখনে হৈছে মোৰ ঘৰখন। আগফালে ধুনীয়া পাহাৰ, প্ৰাকৃতিক পৰিৱেশ, প্ৰদূষণৰ পৰা বহু দূৰ নিলগত আছোঁ আৰু এনেকুৱা এটা পৰিৱেশ ৰাতিপুৱাই দেখিলে মনটো কিমান যে ভাল লাগে। আৰু এইকেইদিন বতৰ পিছে ডাৱৰীয়া, বৰষুণো ইমান হৈছে। টুকু এয়া শুই উঠি আহিছে, পৰীক্ষাও শেষ হ'ল, স্কুলো নাই, গতিকে ৰাতিপুৱাটো তাৰ অকণমান দেৰিয়ে হয়। আৰু সেয়া শুই উঠি আহিলেহি। তাৰপিছতে মই কি কৰি আছোঁ আপোনালোকক দেখাইছোঁ ৰ'ব। ধুনীয়াকৈ তাৰ লগত কথা বতৰা পাতিলোঁ। মই চোতাল সাৰি আছিলোঁ আৰু চোতাল সাৰাৰ পিছতে সি উঠি আহিলে। তাক মুখ হাত ধুই এতিয়া কিবা কিবিটো খাবলৈ দিব লাগিব আৰু সেইকাৰণে ৰুমলৈ আহিছোঁ। তাৰ হাতত বেছি সময় নাই, পিছে সি যাবই লাগিব, কাৰণ তাক মই শিকাই আছোঁ পেপা। আৰু এইফালে তাক এতিয়া মই ধুনীয়াকৈ উলিয়াই মেলি দিছোঁ আৰু মোৰ ঘৰৰ কামখিনি থাকিয়ে গৈছে। যিহেতু স্কুলো নাই আৰু মোৰ উঠাও অকণমান দেৰি হৈছে, গতিকে ঘৰৰ কামবিলাকো দেৰি হৈ গৈছে। আৰু এইফালে তাক ধুনীয়াকৈ উলিয়াই মেলি দিলোঁ। চুলি কচা যিহেতু দীঘল, বান্ধিব নোৱাৰে, মই বান্ধি মেলি দিলোঁ। তাক ধুনীয়াকৈ পেপা বজাবলৈ শিকিবলৈ সি এতিয়া যাব আৰু লগতে আজি ময়ো যাম। আপোনালোকক দেখাম আমাৰ ৰংমন বাদ্য ভাণ্ডাৰ ক'ত আছে। আচলতে মই মৰঙীয়াল গাঁৱৰ এগৰাকী জীয়ৰী, বিয়া হৈছোঁ পিয়াকটালে। আৰু মৰঙীয়াল গাঁৱৰে এটা ভাইটি, তাৰ বহুত ধুনীয়া প্ৰতিভা বুলি কৈছোঁ। যিহেতু নিজেই সি চেষ্টা কৰি বনাইছে বাদ্যযন্ত্ৰবিলাক, বিহুৰ সকলোবিলাক তাৰ ওচৰত পাব। আৰু তাৰ আগতে মই কাপোৰযোৰ লৈ যাম বুলি ভাবিছোঁ। মা ঘৰত কৰি থাকিম টুকু অহালৈকে, আৰু সেয়াহে আঁকি ল'লোঁ। আৰু আঁকি লৈ এতিয়া গোটেইবিলাক ভৰাই মেলি আমি দুটা যাবলৈ লৈছোঁ ভাইটিটোৰ ঘৰলৈ। টুকুক তাত সুমুৱাম আৰু মই মাহঁতৰ ঘৰলৈ যাম। আৰু এয়া এইডোখৰ আমি খোজকাঢ়ি আহিছোঁ। পকা ৰাস্তালৈকে দেউতাকে থৈ গ'ল। আৰু এয়া হৈছে ভাইটিৰ ঘৰ। ভাইটিয়ে নিজ হাতেৰে সকলোবোৰ বস্তু বনায়, গতিকে কাৰোবাক লাগিলে ভাইটিৰ লগত যোগাযোগ কৰিলে আপোনালোকে পাব। ভাইটিৰ এটা পেজ আছে, ভাস্কৰজ্যোতি বৰুৱা। আপোনালোকে ফেচবুকত চাৰ্চ কৰি চালে সকলোখিনি পাব। আৰু ইয়াত যিমানবিলাক দেখিছে সকলোবিলাক সি নিজ হাতেৰে তৈয়াৰ কৰিছে। আৰু সি পেপা বজায় আৰু তাৰ ওচৰতে টুকুৱে পেপা শিকি আছে। আৰু ইমান ধুনীয়া এটা প্ৰতিভা, সি নিজে চেষ্টা কৰি এইবিলাক নিজে এটা চেষ্টা কৰিছে। তাৰ ৰংমন বাদ্য ভাণ্ডাৰটো নিজৰ প্ৰচেষ্টাৰে, একক প্ৰচেষ্টাৰে গঢ়লৈ উঠিছে। আৰু এয়া মই মাহঁতৰ ঘৰ পালোঁহি। মাহঁতৰ ঘৰত এম্ব্ৰইডাৰী অকণমান কৰি ল'লোঁ টুকু অহালৈকে। তাৰপিছত ইয়াত তালি টোপোলা লৈ মই এতিয়া আহিবলৈ লৈছোঁ ঘৰলৈ। নবৌ যাব। নবৌৰ এখন কুকুৰা ডাঙৰ ফাৰ্ম আছে। আপোনালোকক কেতিয়াবা ভিডিঅ'ৰ যোগেৰে নিশ্চয় দেখাবলৈ চেষ্টা কৰিম। আৰু এয়া হৈছে আমাৰ মাৰ ফুলনি। মাহঁত নাই, পিছে মিটিং আছে ক'ৰবাত, তালৈ ওলাই গৈছে। আৰু মাৰ পৰা মই এই ফুলজোপা আনিম বুলি ভাবিছিলোঁ, কিন্তু মই নোৱাৰিলোঁ, মন নগ'ল আৰু মা যিহেতু নাই। আৰু এইফালে নবৌ ওলাইছে ফাৰ্মলৈ যাবলৈ, আৰু এইফালে আমি আহি ঘৰ পালোঁহি। আৰু ঘৰ পাই ৰ'বলৈ যিহেতু সময়ে নাই, মই মাছ মাংসৰ দোকানত পিছবেলা সময়তো থাকোঁ। আৰু এয়া দোকান খুলিলোঁহে, বতৰ দেখোন বেয়া হৈ আহিছিল, অলপ অলপ বৰষুণো দিছিল। তাৰপিছত দোকান বন্ধ কৰিয়ে আমি গ'লোঁ পিয়াকটালৈ। যিহেতু মই পিয়াকটালৈ বিয়া হৈছোঁ, পিয়াকটাত আকৌ থিয়েটাৰ হৈ আছে। থিয়েটাৰ চালোঁ, আৰু থিয়েটাৰ চাই আহি আমি 12টামান বজাত ঘৰ পালোঁহি। যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় লাইক কমেণ্ট কৰিব। ধন্যবাদ।